অনুসূচিত জাতি যুৱ স্তৱৰ অসমে মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যুৰ তদন্ত ইতিমধ্যে অসম চৰকাৰৰ সংশ্লিষ্ট CID বিভাগে আৰম্ভ কৰিছে। এই তদন্ত অতি কঠোৰভাৱে সঠিকভাৱে কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আইনৰ যাতে কোনো সুৰুঙাৰে শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ অন্তৰালত থকা ব্যক্তিসকল সাৰি যাব নোৱাৰে, তন্ন তন্নকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ ইতিমধ্যে অসমবাসীৰ মনত বহুত প্ৰশ্ন আহি পৰিছে, বিভিন্ন কথা বতৰা সামাজিক মাধ্যম সংবাদ প্ৰকাশ পাইছে, যিটো নতুন নতুন তথ্য উদ্ঘাটন হৈছে। এই সকলোবিলাকৰ সম্পৰ্কত কঠোৰভাৱে তন্ন তন্নকৈ তদন্ত কৰি দোষীৰ লগত যিসকল দোষী ব্যক্তি তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে অসমৰ সমাজ জীৱনৰ এক অংগ হিচাপে অনুসূচিত জাতি যুৱ পৰিষদ অসমেও মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি অকণমান সন্মান যাচিব বিচাৰিছোঁ। ইতিমধ্যে ৰাজহুৱা স্থানত শ্ৰদ্ধাঞ্জলি, শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ কাষত থিয় হৈ আমাৰ সতীৰ্থসকলে শোকবাৰ্তা প্ৰদান কৰাকে আদি কৰি বিভিন্ন কাৰ্যসূচী আমি কৰিছোঁ। দীৰ্ঘ সময় জুৰি অনুসূচিত জাতি যুৱ পৰিষদ অসমে সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ স্মৃতিত প্ৰতি বছৰে 5 নৱেম্বৰ তাৰিখে সুধাকণ্ঠ সৰণি শিল্পী বঁটা প্ৰদান কৰি আহিছোঁ। ইতিমধ্যে বিগত সময়ত প্ৰয়াত গণশিল্পী সূৰ্য দাস ডাঙৰীয়া, লোকশিল্পী লোকনাথ বনিয়া ডাঙৰীয়া, লোকনাথ গোস্বামী ডাঙৰীয়া, ঢোলৰ ওজা শিল্পী সৰুপাই দাস ডাঙৰীয়াকে আদি কৰি বহুকেইগৰাকী গুণী জ্ঞানী শিল্পীক এই বঁটা প্ৰদান কৰিছোঁ। এইবেলি অহা 4 আৰু 5 নৱেম্বৰৰ তাৰিখে নগাঁৱত অনুষ্ঠিত হ'বলগীয়া সুধাকণ্ঠ শ্ৰদ্ধাঞ্জলি দিৱসৰ লগত সংগতি ৰাখি মুকলি অনুষ্ঠানত সদ্য প্ৰয়াত মহান গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক সুধাকণ্ঠ সৰণি শিল্পী বঁটা 2025 আমি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বঁটা প্ৰদানৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি অকণমান সন্মান আমি যাচিবলৈহে প্ৰয়াস কৰিছোঁ। আজি তেখেতৰ আদ্যশ্ৰাদ্ধ, এই আদ্যশ্ৰাদ্ধৰ পবিত্ৰ ক্ষণত দিছপুৰ প্ৰেছ ক্লাবত আমি ঘোষণা কৰিবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে শিল্পীগৰাকীক সুধাকণ্ঠ সৰণি শিল্পী বঁটা 2025 সন্মানেৰে আমি তেখেতক বিভূষিত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি এই বঁটা নিশ্চিতভাৱে সময়ত আমি আগবঢ়াম। আমি এইটো অনুভৱ কৰিছোঁ অনুসূচিত জাতি যুৱ পৰিষদ অসমে শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱিত কালত যদি আমি এই বঁটা বা এই সন্মান জনাব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি আৰু সুখী হ'লোহেঁতেন। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি ক্ষমা ভিক্ষাৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি আদ্যশ্ৰাদ্ধৰ দিনা পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বঁটা আগবঢ়ালো বুলি ঘোষণা কৰা হ'ল। Stay informed, stay ahead. News Any 365.